প্ৰকৃতিৰ সংহাৰী ৰূপৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কলিয়াবৰৰ নিজৰি পথাৰৰ অৰ্ধশতাধিক কৃষকে কিয়নো যি ধুমুহা আৰু শিলাবৃষ্টি হৈছিল সেই শিলাবৃষ্টিত তেওঁলোকে কৰা কিন্তু বুৰৈ ধানৰ খেতিত বিস্তৰ ক্ষতি সাধন হৈছে সহযোগীয়ে সেই দৃশ্য দেখুৱাব শিলাবৃষ্টিৰ ফলত বুৰৈ ধানবিলাকৰ যিবিলাক থোক ওলাইছিল আচলতে সেই থোকবিলাক সম্পূৰ্ণৰূপে ভাঙি গৈছে আনহাতেদি যি ফুলবিলাক ফুলিছিলে সেই ফুলবিলাক কিন্তু শিলাবৃষ্টিয়ে হৰাই দিয়াৰ ফলত তেওঁলোকৰ যি ধানৰ থোকবোৰ আছে সেই ধানৰ থোকবোৰ বৰ্তমান পতান হৈ গৈছে সহযোগীয়ে সেই দৃশ্য দেখুৱাব প্ৰায় 200 বিঘা মাটিত কলিয়াবৰৰ নিজৰি পথাৰৰ অৰ্ধশতাধিক কৃষকে খেতি কৰিছিল আৰু ভাবিছিলে তেওঁলোকৰ ফচলখিনি ভাল হ'ব কিন্তু হঠাতে অহা যি শিলাবৃষ্টি সেই শিলাবৃষ্টিয়ে কিন্তু তেওঁলোকক এতিয়া মূৰে কপালে হাত দিবলগীয়া কৰিছে আৰু এইসকল কৃষক কিন্তু এতিয়া দুখত ভাঙি পৰা দেখিবলৈ পোৱা গৈছে কিয়নো প্ৰত্যেকজনে কিন্তু 10 বিঘা 15 বিঘা বা 30 বিঘাকৈ খেতিত বুৰৈ ধানৰ খেতি কৰিছিল আৰু এই বুৰৈ ধানৰ খেতিয়ে তেওঁলোকে কিন্তু বছৰটোৰ কাৰণে যি খুৰাকি সেই খুৰাকি যোগাম বুলি ভাবিছিলে কিন্তু তেওঁলোকৰ যি শিলাবৃষ্টি সেই শিলাবৃষ্টিৰ ফলত কিন্তু বিস্তৰ ক্ষতি সাধন হৈছে মই আপোনাৰ লগত কথা পাতিম কিমান মাটি খেতি কৰিছিলে মই 3.5 বিঘা খেতি কৰিছোঁ বড়ো খেতি এতিয়া শিল বৰষুণত গোটেইখিনি নষ্ট হৈছে শিল বৰষুণত নষ্ট হৈছে গোটেইখিনিয়ে মানে ফুল ফুটিছে আৰু মানে ভাঙি গৈছে এইটোৱে হৈছে ক্ষতি আমাৰ আপোনালোকৰ পথাৰখনত কিমান মানুহে খেতি কৰিছিলে আমাৰ ইয়াত প্ৰায় 50 জন মান মানুহে খেতি কৰিছে ৰাইজে প্ৰায় 200 বিঘা মান মাটি খেতি কৰিছে সকলোৰে একেই হৈছে ৰাইজে কম বেছি পৰিমাণে সবৰে হৈছে যথেষ্ট ক্ষতি হৈছে নিশ্চয়কৈ সহযোগে পুনৰ সেই দৃশ্য দেখুৱাব আচলতে যিবিলাক ধান ওলাইছিল সেইবিলাক পতান হৈ গৈছে আৰু যাৰ ফলস্বৰূপে কিন্তু এইসকল কৃষক এতিয়া চিন্তিত হ'বলগীয়া হৈছে আৰু তেওঁলোকৰ যি প্ৰায় 200 বিঘা মাটিৰ খেতি সেই 200 বিঘা মাটিৰ খেতি কিন্তু বিস্তৰ ক্ষতি সাধন হৈছে মই আপোনাৰ লগতো কথা পাতিম কিমান মাটি কৰিছিলে মই 11 বিঘা মাটি লগাইছিলোঁ যিমান যি শিলাবৃষ্টি হৈছে মানে সব একদম ফুল চুল ঝৰাই পৰাই দিলে যোনটো ওলাইছিলে সেইটো শিল মাৰি মানে একদম ঝৰাই দিছে আৰু যোনটো ভিতৰত আছিলে সেইটো ফাটাই ওলাই দিছে মানে আমাৰ এতিয়া মানে আৰু কোনো আশা নাই মানে এইটোত আৰু তেনেকুৱা হৈ গৈছে কিমান টকা খৰচ হৈছিলে মোৰ প্ৰায় 90 পৰা লাখ টকা খৰচা হৈছে 11 বিঘা মাটিত পইচাটো উঠিব জানো এতিয়াতো আৰু যোনটো শিলাবৃষ্টি হৈছে এতিয়া আৰু উঠিবৰ মানে কোনো আশা নাই আৰু তেনেকুৱা হৈ গৈছে মোৰতো একদম বহুত অৱস্থা বেয়া হৈ গ'ল এতিয়া চৰকাৰলৈ কি আহ্বান জনাব এতিয়া আমাৰ সকলো কৃষকৰ মানে এইটোৱেই হেৰি যে আমি চৰকাৰৰ পৰা যাতে কোনো সাহায্য পাওঁ সেইটোৱে আমাৰ আহ্বান আৰু চৰকাৰৰ ওপৰত অন্ততঃ কৰা খৰচাটো ওলালেও মানে আমি কিবা এটা সন্তুষ্ট হ'লো হয় নিশ্চয়কৈ আচলতে 10-11 বিঘা মাটিত প্ৰায় লক্ষাধিক টকা তেওঁলোকে ব্যয় কৰিছিল কিন্তু ইমানৰ পিছত যি তেওঁলোকৰ লোকচান আচলতে শিলাবৃষ্টিৰ বাবে যি লোকচান হৈছে সেই লোকচানৰ বাবে কিন্তু তেওঁলোকে এতিয়া মূৰে কপালে হাত দিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে এজন যুৱক আছে মই আপোনাৰ লগত কথা পাতিম আপুনি কিমান বিঘা মাটি খেতি কৰিছিলে মই 10 বিঘা কৰিছিলোঁ এতিয়া বৰ্তমান কি অৱস্থাটো আপোনালোকে চাইছে বহুত বেয়া অৱস্থা যিমান ধান ওলাইছিলে সব ভাঙি পৰি গৈছে বহুত কষ্ট বহুত পইচা গৈছে এনেই গৈছে লাগিছে যে এনেই গৈছে আমাৰ পইচাটো এতিয়া চৰকাৰক এটা আবেদন জনাইছোঁ যে যদি আমাক যোনটো দান কৰিছোঁ সেইটো খৰচা দিলেও আমাক মনটো সন্তুষ্ট বাৰু আপোনালোকে যুৱ প্ৰজন্ম হিচাপে আপোনালোকে কিন্তু চাকৰিমুখী নহয় খেতিত লাগিছিলে হয় এইটো হয় আমি ভাবিছোঁ চাকৰিটো আজিকালি বহুত কম সেইটো কাৰণে আমি চবেই মানে সব যুৱক মিলি মানে আমি ধান লগাইছিলোঁ সেইটো ধানটো এইবাৰ বৰবাদ হৈ গ'ল কি ক'ব কৃষি মন্ত্ৰীলৈ কি আহ্বান জনাব আহ্বানটো এইটো জনাওঁ যে যদি আমাৰ আহি পেলাই অলপ চাই আৰু আমাৰ যোনটো ক্ষতি হৈছে সেইটো আমাক দিয়ে যেন সেইটো আহ্বান জনাইছোঁ মই নিশ্চয়কৈ সহযোগী এটা দৃশ্য দেখুৱাব এইসকল সকলো যুৱক সেই যুৱকসকলে কিন্তু তেওঁলোকে গাঁঠিৰ ধন ভাঙি খেতি কৰিছিলে আৰু হঠাতে অহা যি ধুমুহা আৰু শিলাবৃষ্টি সেই শিলাবৃষ্টিত তেওঁলোকে কিন্তু বিস্তৰ ক্ষতি সাধন হৈছে আৰু ইয়াৰ পিছতে এতিয়া মূৰে কপালে হাত দিছে তেওঁলোকে ৰাজ্যৰ যি কৃষি মন্ত্ৰীগৰাকী আছে আৰু অসম চৰকাৰ সেই সকলোকে এটাই আহ্বান জনাইছে যে তেওঁলোকৰ যিটো খৰচ হৈছিল প্ৰায় 10 বিঘা মাটিত তেওঁলোকে লক্ষাধিক টকা ব্যয় কৰিছিলে সেই খৰচটো দি যাতে তেওঁলোকে আৰ্থিকভাৱে টনকিয়াল কৰে সেইটোৱে তেওঁলোকে এতিয়া আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে।